কাজিৰঙাত আটছাৰ প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে সৰব অসম চাহ জনজাতি ছাত্ৰ সন্থা। কাজিৰঙাৰ হাতীখোলী চাহ বাগিচাৰ কৃষিভূমি ৰক্ষাৰ দাবীত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে লাঠিচালনা কৰিছিল প্ৰতিবাদকাৰী। ইয়াৰ প্ৰতিবাদতে আজি মানকাটা চাহ বাগিচাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 30 জুলাই তাৰিখে এই হাতীখোলী চাহ বাগিচাৰ চাহ শ্ৰমিকে যি ভূমিৰ অধিকাৰ বিচাৰি যি প্ৰতিবাদ কৰিবলৈ যাওঁতে অসম পুলিচে বৰ্বতাৰে যি লাঠিচালনা কৰিলে, এই ঘটনাৰ প্ৰতিবাদত আজি ডিব্ৰুগড়ত মানকটা চাহ বাগিচাত আমি মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছোঁ। আৰু আমি মুখ্যমন্ত্ৰীক ক'ব বিচাৰোঁ যে চাহ শ্ৰমিকৰ আৰু চাহ বাগিচাৰ ভূমিৰ ওপৰত মুখ্যমন্ত্ৰীয়ে ৰঙা চকু দিয়া বন্ধ কৰক, অন্যথা কিন্তু চাহ শ্ৰমিক ৰাইজৰ সহযোগত সমগ্ৰ অসম ৰক্তাক্ত কৰি তোলা হ'ব। যিদিনা চাহ শ্ৰমিকে ভূমি অধিকাৰ বিচাৰি অসম কোপাব, সেইদিনা কিন্তু মুখ্যমন্ত্ৰী ৰেহাই নাপাব। গতিকে এই আন্দোলনৰ পৰা আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক আমি সকিয়নি প্ৰদান কৰিছোঁ। আমি চুপচাপ আছোঁ বুলি আপুনি নভাবিব। কোটি কোটি চাহ শ্ৰমিক যেতিয়া অসম কঁপাই দিব, আপোনাৰ চকী কিন্তু লৰচৰ হৈ যাব। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, মুখ্যমন্ত্ৰী মুৰ্দাবাদ। কাজিৰঙাৰ ইটাখোলী চাহ বাগিচাত যি ঘটনা ঘটিলে, সেই ঘটনাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু আমি চৰকাৰক এটা দাবী তুলিছোঁ যে এই ঘটনা কেনেকৈ সূত্ৰপাত হ'ল তাৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি যিসকল প্ৰশাসনিক বিষয়া তাত জড়িত আছিলে তেখেতসকলক এক উচিত পদক্ষেপ ল'বৰ কাৰণে আমি চৰকাৰক দাবী তুলিছোঁ। লগতে যিসকল চাহ শ্ৰমিকে উক্ত ভূমিত ভোগ দখল কৰি আছিলে, সেইসকল চাহ শ্ৰমিকক প্ৰথমতে চৰকাৰে ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। তাৰপিছত তেখেতসকলে কি কৰে আমাৰ ক'ব লগা নাই, কিন্তু যিসকল চাহ শ্ৰমিকে তাত ভোগ দখল কৰি আছিলে সেই মাটিবিলাক কিন্তু চৰকাৰক আমি সেইসকল চাহ শ্ৰমিকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী তুলিছোঁ। প্ৰতিবাদ চলিছে। শ্ৰমিকৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে দমন নীতি চলোৱা কাৰ্যক ঘোৰ নিন্দা কৰিছে ডিব্ৰুগড়ৰ আটছাই। সন্থা আৰু চাহ শ্ৰমিকৰ উদ্যোগত যি শান্তি শৃংখলাৰে স্বাধীন দেশৰ নাগৰিক হিচাপে তেখেতসকলে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ ওলাই অহা, ভূমি ৰক্ষাৰ কাৰণে তেখেতসকলে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ ওলাই অহা এই শ্ৰমিকসকলক আৰু এই অসম স্বাধীন ছাত্ৰ সন্থা আটছাৰ বিষয়বীয়াসকলক যি অমানৱীয় কাণ্ড তেখেতসকলে লাঠিৰে তেখেতসকলক মাৰপিট কৰি বন্দুকেৰে খুন্দিয়াই তেখেতসকলক ঘূণীয়া কৰিছে। এই ঘূণীয়া কৰা যিসকল পুলিচ প্ৰশাসন জড়িত আছে, যিসকল পুলিচ বিষয়া জড়িত আছে, তেখেতসকলৰ ওপৰত আইনী ব্যৱস্থা হ'ব লাগিব। তেখেতসকলক বৰ্খাস্ত কৰিব লাগিব। তেখেতসকলক চাকৰিৰ পৰা নিলম্বন কৰিব লাগিব। চাকৰিৰ পৰা তেখেতসকলক একেবাৰে নাইকিয়া কৰিব লাগিব। অন্যথা ইয়াৰ কিন্তু জবাব কিন্তু মুখ্যমন্ত্ৰী দিব লাগিব। ইফালে আজি পুৱাৰ ভাগত প্ৰতিবাদীসকলক অভব্য আচৰণ কৰে মানকটা বাগিচাৰ পৰিচালকে। আনকি সাংবাদিকৰ কেমেৰা বন্ধ কৰিবলৈ আগবাঢ়ি আহে বাগিচাৰ পৰিচালকজনৰ এনে আচৰণৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আটছাই। আমি আহিছিলোঁ মানকটা চাহ বাগিচাৰ পৰিচালক মিথুঞ্জন কুমাৰ চৌধুৰীয়ে সাংবাদিকৰ লগতে এই আটছাৰ কৰ্মীসকলক এই আন্দোলন কাৰ্যসূচী কৰিবলৈ বাধা প্ৰদান কৰা আমাৰ দৃষ্টিগোচৰ হ'ল। তেখেতে বিভিন্ন বাক্য বাণেৰে তেখেতে অপদস্থ কৰিলে। লগতে চাহ শ্ৰমিকৰ ইয়াত যি জ্বলন্ত সমস্যা, এই সমাধানৰ ক্ষেত্ৰত কিন্তু বাগিচাৰ পৰিচালকগৰাকীৰ তিল মানুহ গুৰুত্ব নাই। শ্ৰমিকক কুকুৰ মেকুৰীৰ দৰে তেওঁ ব্যৱহাৰ কৰে। গতিকে আমি কৰ্তৃপক্ষক জালান টি ইণ্ডাষ্ট্ৰী তথা অৰুণাচল টি ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেডৰ যিগৰাকী স্বত্বাধিকাৰ মনোজ জালান ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এনেকুৱা মেনেজাৰৰ যি ভণ্ডামী মেনেজাৰ, এনেকুৱা মেনেজাৰৰ মানকটাৰ পৰা বদলি কৰিব লাগে। আৰু ইয়াত যিসমূহ চাহ বাগিচাৰ শ্ৰমিকৰ যি জ্বলন্ত সমস্যা আছে, আজি টেম্পৰী ৱৰ্কাৰবিলাকক কামৰ পৰা বৰ্খাস্ত কৰা হৈছে। বিভিন্ন অজুহাতত চাহ শ্ৰমিকবিলাকৰ ওপৰত নটিচ জাৰি কৰা হৈছে। অন্যায় আৰু অত্যাচাৰ কিন্তু মানকটা চাহ বাগিচাত পৰিচালকে কৰি আছে। গতিকে এই মিথুঞ্জন কুমাৰ চৌধুৰীৰ ওপৰত এক উচিত আৰু সঠিক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এই বাগিচাৰ কোম্পানীৰ স্বত্বাধিকাৰক আমি আহ্বান জনাইছোঁ।